৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ সভাখনত দেশবাসীলৈ আমি স্বাধীনতা দিৱসৰ বিশেষ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ৮০ বছৰীয়া আমাৰ যি স্বাধীনতাৰ বৰ্ণিল যাত্ৰা, এই যাত্ৰাটোত আমাৰ দেশ মাতৃক স্বাধীন কৰাৰ কাৰণে যিসকল আমাৰ মুক্তিকামী স্বতন্ত্ৰতা সেনানী স্বাধীনতা যুঁজাৰুৱে আমাৰ মাতৃভূমিক ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰিলে, সেইসকল মহান মনীষী বলিদানীলৈ আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। লগতে দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আমি যোৱা ৮০টা বছৰে ভাৰতবৰ্ষই যি ধৰণে বিশ্বৰ বুকুত এখন শক্তিশালী, স্বাৱলম্বী, স্বাভিমানী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত আমি দ্ৰুতগতিৰে আগবাঢ়িছোঁ। বিশেষভাৱে যোৱা ১২টা বছৰ প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত ভাৰতবৰ্ষই আজি আত্মনিৰ্ভৰতাৰ যি দিশে আমি আগবাঢ়িছোঁ। সেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি আজি আমি স্বতন্ত্ৰ, আমাৰ নিজৰ যিটো আমি কওঁ নিজৰ ইয়াত উৎপাদিতৰ পৰা আৰম্ভ কৰি ইয়াৰ সংস্কৃতি, ইয়াৰ ভাষা বিকাশৰ লগত বিৰাচত, যিটো আমি সকলোৱে কৈছোঁ যে আমি সকলোৱে আমাৰ ভাৰতবৰ্ষক ২০৪৭ চন যেতিয়া আহিব, যেতিয়া দেশে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, সেই সময়লৈকে এখন বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰাৰ আমাৰ যি সংকল্প, আমাৰ যি যাত্ৰা, নিশ্চিতভাৱে অহা ২০টা বছৰ আমি সকলোৱে এক ভাৰতীয় হৈ সকলো ভেদাভেদ পাহৰি আমি যিটো কওঁ ইউনিটি ইন ডাইভাৰ্চিটি, বৈচিত্ৰতাৰ মাজত একতাৰ মন্ত্ৰেৰে আমি সকলোৱে কাম কৰি আছোঁ আৰু অধিক শক্তিশালীভাৱে আমি ভাৰতবৰ্ষক আগবঢ়াই লৈ যাব লাগিব আৰু নতুন গতিৰে ভাৰতবৰ্ষক আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে সকলোৱে আজি সংকল্প লোৱা হওক। সেইকাৰণে আজি আমি এই উৎসৱ ইয়াত আমি উলহ মালহেৰে উদযাপন কৰিছোঁ, জাতীয় উৎসৱ আমাৰ কাৰণে। আৰু আজি আমি দুগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ, পদ্মশ্ৰী নুৰুদ্দিন আহমেদ আৰু পৰিৱেশ কৰ্মী হাড়গিল্লা সংৰক্ষণৰ কাৰণে যিগৰাকীয়ে জীৱনৰ বহু সময় অতিবাহিত কৰিছে, পূৰ্ণিমা দেৱী বৰ্মন, তেখেতকো আমি আজি ইয়ালৈ মাতি আনি সম্বৰ্ধনা আমি জনাইছোঁ। আৰু লগতে আগন্তুক দিনত আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, প্ৰত্যেকজন ভাৰতীয়, প্ৰত্যেকজন দেশাত্মবোধ থকা নাগৰিকে দেশৰ কাৰণে আগন্তুক সময়ত যাতে এক মন্ত্ৰেৰে, এক প্ৰয়াসেৰে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে হাতে হাত ধৰি আৰু কান্ধত কান্ধ মিলাই কাম কৰিব বুলি আমি আশা ব্যক্ত কৰিছোঁ।